অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ যিটো কোকৰাঝাৰ ভিজিট ইয়াৰ ওপৰত মই বহুত বেছি কথা ক'ব নিবিচাৰোঁ। এইটো তেখেতৰ প্ৰথম ভিজিট। মই নাভাবোঁ যে কংগ্ৰেছৰ কাৰণে আমাৰ কাৰোবাৰ এটা কিবা ক্ষতি হ'ব, কাৰণ কংগ্ৰেছৰ সাংগঠনিক যিটো স্থিতি ইয়াত ইমান ভাল নহয়। এইটো সকলো জানে, তেখেত সকলো জানে। আজিৰ পৰা নহয়, বহুত বছৰ আগৰ পৰাই এই অঞ্চলটো কংগ্ৰেছে সেই সময়তে চাৰেণ্ডাৰ কৰি গুচি গৈছে। আৰু এই সময়ত যেতিয়া বড়োলেণ্ডৰ হত্যা হিংসা হ'ল, অশান্তি হ'ল, সেই সময়তো দলীয় স্থিতি বা দলীয় কাম কাজ আমি দেখিবলৈ পোৱা নাই। গতিকে আজি গৌৰৱ গগৈ ইয়াত অহাৰ লগে লগে, গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ লগে লগে আমি কিবা ভয় কৰিব লাগে, কিবা প্ৰত্যাহ্বান, তেনেকুৱা পৰিৱেশ আৰু বহুত দিন আছে। যেতিয়া আহিব তেতিয়া চিন্তা কৰিম। এতিয়া বড়োলেণ্ডৰ মানুহে শান্তি পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2020 চনত শান্তি চুক্তি কৰাৰ পিছত বড়োলেণ্ডৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ গৈছে। আৰু আজিৰ তাৰিখত বড়ো অনাবড়ো তেনেকুৱা জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ বড়োলেণ্ড অঞ্চলত নাই, বন্দুক বাৰুদ একো নাই। তেনেকুৱা পৰিৱেশৰ বিপক্ষে বড়োলেণ্ডৰ কোনোবা মানুহে চিন্তা কৰিব, মই সেইটো কল্পনাও নকৰোঁ। তো সেইকাৰণে আমি বড়োলেণ্ড বাসিন্দা হৈ পেলাই আমি বিচাৰিম অনাগত দিনত যোনে ৰাজনীতি নকৰে কিয় বড়োলেণ্ডৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় আৰু উন্নয়নক লৈ পেলাই ৰাজনীতি কৰে, মই সেইটোৱে আহ্বান কৰিম। আমি শেষ হ'লেহে শেষ কৰিব পাৰিব, আমিতো শেষ হোৱা নাই। আগতে মানে ধৰি লওক কংগ্ৰেছে এই অঞ্চলটো চাৰেণ্ডাৰ কৰি থৈ গ'ল। কি কাৰণত চাৰেণ্ডাৰ কৰি থ'লে তেখেতসকলেহে জানে। কিন্তু আজি আমি ইয়াতে জন্ম পাইছোঁ, আমি ইয়াতে সংগ্ৰাম কৰিছোঁ, আমি ইয়াতে নিৰ্মাণ কৰিব লাগিব। সংঘৰ্ষ আৰু নিৰ্মাণ এই নীতি লৈ পেলাই আমি আগুৱাই আহিছোঁ। এটা সময়ত বহুত মানুহ মৰি গ'ল, জীৱন দিব লগা হ'ল, তেজ দিব লগা হ'ল, ঘৰ জ্বলি গ'ল, বহুতে নিজৰ মানে আত্মহনন হ'ল। তাৰপিছত আজি এনেকুৱা এটা পৰিৱেশ আহিছে। গতিকে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো শিক্ষা দীক্ষা, সামাজিক স্থিতি চব দিশতে আমি আগুৱাই নিয়াৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। গতিকে আজিৰ তাৰিখত আমাক যিয়ে যোনে এলিগেশ্যন নিদিয়ে কিয়, UPPL হিচাপে আমি বহুত ষ্ট্ৰং হৈ আছোঁ। বাকী দলৰ কথা মই নকওঁ। মই যিহেতু UPPLত আছোঁ, UPPLৰ 3200টা বুথ কমিটি আছে, 40টা আমাৰ যি কয় সমষ্টি কমিটি আছে, 445টা প্ৰাইমাৰী কমিটি আছে, আৰু খুব সুন্দৰকৈ কাম চলি আছে। গতিকে 2025ৰ কাৰণে UPPL এনি টাইম এনি মোমেণ্ট আমি সাজু আছোঁ। হাগ্ৰামা মহিলা ডাঙৰীয়াই সদায় উল্টা কথা কয়। তেখেতে যিটো কয় সেইটো উল্টা কয়। তাৰমানে তেখেতে অনুভৱ কৰিছে যে BPF-এ আৰু 2টা বা 3টা পাব, কাৰণ তেখেতৰ নিজৰ ছিটটোও তেখেতে হৰাবলৈ গৈ আছে। গতিকে তাৰপিছত কোনটো ছিট পাব BPF-এ মইতো দেখিবলৈ পোৱা নাই। আজি বাওসুংগুৰিত আপোনালোকে দেখিছে কিমান হাজাৰ হাজাৰ মানুহ আহিছে। দেবাৰগাঁৱত সিদিনা আমি 12,000, 11,000, 12,000 লৈ মিটিং কৰিলোঁ। তেখেতে কিমান মানুহ লৈ মিটিং কৰি আছে দেখিবলৈ পাইছে। 40টা সমষ্টিৰ আমাৰ বুথ সন্মিলনী হৈ গ'ল। কোনো এটা বুথ সন্মিলনত আমাৰ 2500তকৈ কম মানুহ নাই। 2500ৰ পৰা 3,500লৈকে মানুহ আছে। গতিকে আজি আমাৰ সাংগঠনিকভাৱে আমাৰ সমাজৰ যিটো ছাপৰ্ট, ৰাইজৰ যিটো ছাপৰ্ট, জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠনৰ ছাপৰ্ট UPPLৰ ফালে আছে। এইখিনি সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কথা কয়, কি কথা নকয়, সেইটো 1000 কিলোমিটাৰ দূৰতো মানে কি কয় UPPLৰ ওচৰত এইটো নাহে।